চাওঁতে চাওঁতে মাঘৰ বিহু আহি পালেহিয়ে। আপোনালোকে বাৰু তিলৰ পিঠা বনাবলৈ নাজানে নেকি? যদি নাজানে, ব'লক আজি আপোনালোকক এটা সহজ পদ্ধতিৰে তিলৰ পিঠা বনাবলৈ শিকাওঁ। মই অৱশ্যে বনোৱা নাই দেই, এয়া বনাইছে মোৰ জেশাহুৱে। মোৰ শাহুমা আৰু জেশাহুকেইজনী ইমান এক্সপাৰ্ট, গতিকে মই বনাবলগীয়া নহয়। আৰু এয়া চাওক, পদ্ধতিটো আপোনালোকক দেখুৱাই দিছোঁ কেনেদৰে সহজতে তিলৰ পিঠা বনাব পাৰি। বহুতে হাতেৰে পিঠাগুড়িখিনি টেৱাত দি তেনেদৰে বনায়, নহ'লে হেতাৰে টেৱাত পিঠাগুড়ি দি বনায়। এনেদৰে বনালে বহুত অসুবিধা হয়, বহুত সময়ো লাগে, নহয়নে? গতিকে এইটো পদ্ধতিৰে যদি আপোনালোকে বনায় তেন্তে পটককৈ তিলৰ পিঠা হৈ যাব আৰু দেখিবলৈও ধুনীয়া লাগে, দীঘল দীঘল হ'ব, খাবলৈও ভাল লাগিব। গতিকে চাওকচোন কেনেদৰে বনাইছে। এইখন হৈছে এখন ডাঙৰ চালনী, যি সৰু ল'ৰা ছোৱালীক আগতে ভাত চালি খুৱাই হয় ন, মই আমাৰ ছোৱালীক ভাত চালি খুৱাইছিলোঁ, সেইখন চালনীৰে ল'ব লাগিব। আৰু কেইটামান তাতে পিঠাগুড়ি দি আৰু ইয়াতে যেনেকৈ চালনীয়ে চালে তেনেদৰে চালি ল'ব। আৰু দেখিছেনে কেনেদৰে কৰে, একদম সহজ পদ্ধতি। তাৰপিছত অকণমান দেখিবই উঠিয়ে যাব পিঠাটো। তাৰপিছত আপুনি তিলৰ হওক, যিখিনি বনায় তিলে আৰু মিঠৈ, নহ'লে নাৰিকল আৰু মিঠৈ দি যিখিনি ষ্টাফিংখিনি বনায় সেইখিনি তাত ভৰাই দিব। তাৰপিছত আৰু একদম মুকুতাই দিব, হৈ যাব। ইমান ধুনীয়া, ইমান সহজ পদ্ধতি। যিসকলে নাজানে তিলৰ পিঠা বনাবলৈ, তেওঁলোকে মোৰ দৰে যিসকলে তিলৰ পিঠা বনাবলৈ নাজানে, তেওঁলোকে এনেদৰে বনাই চাবচোন, নিশ্চয় পাৰি যাব। আৰু আপোনালোকৰ শলাগ সকলোৱে ল'ব, খায়ো ভাল পাব আৰু দেখিবলৈও ধুনীয়া হ'ব। চাওকচোন কিমান ধুনীয়াকৈ উঠি গৈছে, একদম চালনীৰে চালি ল'ব। তাৰপিছত মই পদ্ধতিটো দেখুৱাই দিছোঁ, আপোনালোকে ধৰিব পাৰিছে। তেনেকৈ বনাই চাবচোন এইবাৰ মাঘৰ বিহুত। আপোনালোকৰ শলাগ সকলোৱে ল'ব আৰু এনেদৰে বনাই চাবচোন, ভাল লাগিব আৰু বনালে বনাই থাকিবলৈ মন যাব। আৰু সকলোকে বিহুৰ আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ, যাতে এনেদৰে এইবাৰ পিঠা বনায়।